Welcome back to my YouTube channel. ভগ্নাংশৰ যদি গসাগু আৰু লসাগু উলাওতে আপুনি টান পায় বা আপুনি বুজি নাপায় তেতিয়ালে ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আপুনি সম্পূৰ্ণ বুজি হ'ব আৰু লসাগু আৰু গসাগুৰ যদি কিছুমান শৰ্টকাট আপুনি নাজানে লগে লগে আমি কেনেকৈ উলিয়াব পাৰো তেতিয়ালে ভিডিওটো আপুনি শেষলৈকে চাওক কনসেপ্ট আপোনাৰ ক্লিয়াৰ হৈ যাব প্ৰথমতে কি দিছে কোৱেশ্চন যে 2/5 4/15 আৰু 12/25 ৰ গসাগু লাগে যাক আমি ইংলিছত HCF ঠিক আছে HCF বুলি কও এটা HCF উলাব দিছে কিহৰ গড় দিছে 2/5 4/15 আৰু 12/25 এইবিলাক কোৱেশ্চন এক্সামত আহে এটো আমাক কি উলাব দিছে HCF উলাব দিছে আমাক যি বস্তু উলাব দিয়ে যদি LCM উলাব দিয়ে তেতিয়া আমি ওপৰৰ গেটাৰ প্ৰথম LCM লম ইয়াতে HCF উলাব দিছে এই কাৰণে আমি ওপৰৰ গেটা আমি কি বুলি কও অসমীয়াত ওপৰৰ গেটা তলৰ গেটা হৰ বুলি কও ওপৰৰ গেটা লব বুলি কও আমি মানে লব গেটাৰ যি উলাব দিছে হেতু আমি লব গেটাৰ উলাম আৰু তলৰ গেটাৰ কি উলাম উল্টাটো HCF আমি ওপৰৰ গেটাৰ যেহেতু উলাম LCM আমি তলৰ গেটাৰ উলাম তেনেকে যদি আমাক LCM উলাব দিলে হয় এটোৰ তেতিয়া আমি ওপৰৰ গেটাৰ LCM উলালো হয় আৰু তলৰ গেটাৰ কি উলালো হয় HCF ঠিক আছে এতিয়া আমি শৰ্টকাট হিচাপে কৰিম এতিয়া আমাক কি লাগিব ওপৰৰ গেটাৰ কি লাগিব HCF লাগিব HCF 2 4 আৰু 12 আৰু LCM কাৰ লাগিব আমাৰ তলৰ গেটাৰ লাগিব 5 15 আৰু 25 এটা শৰ্টকাট কি HCF উলোৱাৰ আপুনি এটো টেক্সট কৰি চাব আপুনি সব পাৰিব 2 4 আৰু 12 আমি দুটা সংখ্যা এনেকুৱা বাছিম যি দুটাৰ মাজৰ পাৰ্থক্য কম যেনেকে 2 আৰু 4 ৰ মাজৰ পাৰ্থক্য কম 4 আৰু 12 তুলনাত এটা 2 আৰু 4 ৰ মাজৰ পাৰ্থক্য কিমান আছে 2 আছে এটা 2 ৰে যদি গটেকেটা হৰণ যায় যেনেকে 4 2 বাৰ যাব 12 6 বাৰ যাব এটোই হ'ব আমাৰ HCF ঠিক আছে আপুনি যিমান ডাঙৰ ডাঙৰ সংখ্যাৰ HCF উলাব দিয়ে এই ট্ৰিক্সটো ফলো কৰিলে আপুনি লগে লগে পাৰিব তাৰপিছত যদি কিবা কাৰণত এটো হৰণ যায় তেতিয়া এটোৰ আমি ফেক্টৰ লব লাগে এটো মই কৈ দিম আপোনাক এতিয়া আগৰ ভিডিওটোত মই পুৰা কনসেপ্টটো দিছো আপোনাক শৰ্টকাট কেনেকে কি কৰিব লাগে প্লিজ চাই লব এতিয়া আমাক LCM ৰ ট্ৰিক্স কেনেকুৱা আমি যিকেটা সংখ্যাৰ LCM উলাম তাৰ আমি চাব লাগিব সবচে ডাঙৰ কোনটো সবচে ডাঙৰ আছে 25 প্ৰথমতে চাম আমি এই 25 টো এই বাকি সংখ্যা বিলাকৰে হৰণ যায় না নাযায় যেনেকে 5 আৰু 15 আছে 5 ৰে যায় কিন্তু 15 ৰে নাযায় তেতিয়া আমি কি কৰিম 25 ৰ পূৰণীয়তাখন আমি জানিব লাগিব 25 দুই গুণ কিমান 50 এতিয়া আমি 50ক চাম যায় না নাযায় 5 ৰে 10 বাৰ যায় 15 ৰে নাযায় এতিয়া আমি কি কৰিম এতিয়া আমি 25 ৰ নিয়তাখন আগুৱাই নিম 25 দুগুণ 50 পালো আমাৰ কাটাকাটি নগল মানে হৰণ নগল এতিয়া 25 3 গুণ চাম আমি 25 3 গুণ কিমান 75 75 হলে 5 ৰে আৰামত যায় 15 ৰেও যায় ঠিক আছে মানে এটো আমাৰ কি হ'ব এটো হ'ব LCM যদি 75 কো নগল হয় তেতিয়া আমি 25 4 গুণ কৰি চালো হয় এটো হল নিয়ম এটোই আমাৰ হ'ব এনসার এটো হ'ব HCF ঠিক আছে এই ভগ্নাংশ কেইটাৰ HCF এটো হ'ব এতিয়া আমাক LCM উলাব দিছে কিহৰ LCM উলাব দিছে 3/5 4/10 আৰু 2/5 এই ভগ্নাংশ কেইটাৰ আমাক কি উলাব দিছে LCM মই কি কৈছো জি উলাব দে হেইটো বস্তু আমি ওপৰৰ গেটাৰ লম ঠিক আছে এতিয়া আমাক লাগিব LCM কিহৰ 3 4 আৰু 2 ঠিক আছে এতিয়া আমাক যেহেতু LCM ওপৰৰ গেটাৰ ললো আমি HCF লব লাগিব তলৰ গেটাৰ ঠিক আছে HCF মিলম 5 10 আৰু এটো কি আছে এটো 5 আছে ঠিক আছে এতিয়া আমি যদি কৰো LCM ৰ কি আছে ট্ৰিক্স টো আমি ডাঙৰটো চাম প্ৰথমতে 4 আছে 4 গটেকেটাৰে যায় না নাযায় 2 ৰে যায় 3 ৰে নাযায় তাৰছত 4 ৰ নিয়তাখন 4 দুগুণ কিমান 8 8ক যায় না নাযায় নাযায় 3 ৰে নাযায় 2 ৰে যায় নাযায় কাৰণে নহব তাৰছত 4 3 গুণ 12 ঠিক আছে 12 হল 12ক 3 ৰেও যায় 3 4 গুণ 12 2 ৰেও যায় 6 বাৰ মানে 12 টো হ'ব আমাৰ LCM ঠিক আছে তাৰছত HCF কি কৈছিলো মই দুটাৰ মাজৰ পাৰ্থক্য চাব দিছো 5 আৰু 10 ৰ মাজৰ পাৰ্থক্য কিমান আছে 5 মানে 10 ৰ 5 গলে 5 এটোই পাৰ্থক্য এটা 5 টোৰে বাকি কিটা হৰণ যায় না নাযায় 10ক আৰামত 2 বাৰ যায় 5ক একবাৰ যায় মানে আমাৰ HCF কি হ'ব 5 হ'ব এটো হ'ব আমাৰ কি LCM এই ভগ্নাংশ কেইটাৰ এটো হল আজিৰ ট্ৰিক্স নেক্সট ভিডিওত আকৌ লগ পাম নতুন নতুন কোৱেশ্চন লৈ আহিম থ্যাংক ইউ